হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। চ' এয়া মোৰ মাৰ ঘৰৰ সৰু শাক পাচলিৰ বাগানখন আপোনালোকক দেখাম বুলি আহিলোঁ। চ' ব'লক আৰম্ভ কৰোঁ। তো এয়া প্ৰথমতে বেঙেনা গছ। তো এয়া সৰু সৰুকৈ গুটি পেলাই দিছিলে মায়ে। চ' ধুনীয়াকৈ এইবিলাক গছ হৈছে আৰু এয়া বেঙেনা গছ দেখিছেই। কেইদিনমান আগতেও বহুতকেইটা হৈছিলে, মাহঁতে খাইছে আৰু বৰ্তমান আৰু এইবিলাক ধৰিছে আৰু বেঙেনা। চাওকচোন ইমান ধুনীয়াকৈ বেঙেনা আৰু ইপিনে ফুলো ধৰিছে। তাৰ লগতে ইপিনে আছে এয়া লাওৰ গছ। লাওৰ গছটো উঠাৰ কাৰণে ভাইটিয়ে ইপিনে চাং এখন বান্ধি দিছে যাতে ধুনীয়াকৈ হয়। তো তাৰ কাৰণে এয়া চাওক ইমান ধুনীয়াকৈ হৈছে বাগানখন। তাৰ লগতে ইয়াতে সৰু সৰু লাও লাগিছে, দেখাম ৰ'ব আপোনালোকক। চ' এয়া দেখিছেনে ধুনীয়াকৈ সৰু কৰি লাগিছে আৰু বাকীবিলাকো আছে ভিতৰত। মই দেখা পোৱা নাই কাৰণে মাহী আৰু আগুৱাই আহিছে যে এইটো চোৱা। চ' এইটো আৰু এটা লাগিছে আৰু তাৰ ওপৰতে আৰু এটা আছে, সেইটো চাগে দেখিছে আপোনালোকে। তো ধুনীয়াকৈ সৰু সৰু লাও লাগিছে, ডাঙৰ হোৱাৰ পিছত খাব পাৰিম। এনেকুৱা ঘৰৰ লোকেল বস্তু খালে আৰু কি লাগে ন, ইমান টেষ্টি হয়। মইতো বিৰাটেই ভাল পাওঁ। তো কোনে কোনে ঘৰৰ লোকেল বস্তু খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। চ' তাৰপিছতে এয়া কঁঠাল। চ' এডালে আমাৰ কঁঠাল গছ আছে, সৰু মিনি, বেছি ডাঙৰ নহয়। তো তাতে এনেকুৱা এয়া কঁঠাল লাগিছে আৰু তাৰ লগতে এইডাল হ'ল অমিতা গছ। এইটো গছ বহুত আগৰে পৰা আছে, মই যেতিয়া বিয়া হোৱা নাই তেতিয়াৰ পৰাই আছে। এডাল নহয়, আমাৰ 3ডাল অমিতা গছ আছে। তাৰে এডাল তুফানৰ কাৰণে ভাঙি গৈছে, বৰ্তমান 2ডাল আছে। তো দেখা পাইছেনে ওপৰত অমিতা লাগিছে, বহুত বহুত অমিতা খাইছোঁ কিন্তু দেই। আৰু তাৰ লগতে ইপিনে আছে এয়া ডাঠা আৰু তাৰ আগতে ইপিনে হ'ল বিলাহী। এইটো সৰু সৰু বিলাহী লাগিছে। চ' এতিয়াও পকা নাই, কেঁচাই আছে। চাওকচোন ইমান ধুনীয়া লাগিছে। চ' এয়াই তাৰপিছত এয়া হৈছে ডাঠা শাক। বহুতবিলাক হৈছে, মানে চাৰিওপিনে গুটিবিলাক পেলাই দিয়া হৈছিল। তো চাৰিওপিনে অকণমান অকণমান হৈছে আৰু। চ' কেইদিনমান আগতে মায়ে ডাঠা উঠাই কেনে মাছেৰে বনাইছিলে, বহুত টেষ্টি হৈছিলে। চ' এয়া ইপিনে ডাঠা আৰু তাৰ লগতে ইপিনে আছে এয়া সৰু সৰু ডাঠা, দেখিছেনে? ইপিনে চাৰিওপিনে অলপ অলপ ডাঠা হৈছে আৰু। তাৰ লগতে ইপিনে আছে এয়া নৰসিংহ পাত। বৰা খাব মন গ'লে বেচন গুলি ডাইৰেক্ট ইয়াৰ পৰা লৈ কিনে নৰসিংহৰ বৰা খাওঁ আৰু। চ' তাৰপিছতে এয়া হৈছে লাষ্ট জলকীয়া গছ। চ' কিছুমান পকিছে আৰু কিছুমান কেঁচাই আছে বৰ্তমান। চ' এয়াই আমাৰ মাৰ ঘৰৰ সৰু মিনি শাক পাচলিৰ খেতি। চ' কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন।